আজি আমি চাহ শ্রমিক হিসাবে বহুত পীড়িত আর দুঃখিত জর্জরিত মর্মরিত অবস্থাত আছো। চাহ শ্রমিক হিসাবে আমাক বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন লোকে আমাক চুচি খোৱাৰ ব্যৱস্থা লৈছে। আজি মালিক পন্থাই আমার আজু ককা আমি শ বছর ধরে আজি আমি এই বাগিচাখনতেই আমার আজু ককাহঁতে ইয়াতে কাম করে গুচি গ'ল। কোনো দিনেই আমি 25% বা 21% বা তার উপরত কোনো দিনে আমি বোনাসর পার্সেন্টটো বাঢ়ি যোৱা দেখা নাই। দিনক দিনে দেশ কিমান উন্নত কৰি আছে। আজি দেশৰ জিডিপিত ভাৰতে এতিয়া 10ম স্থানত দাখিল হৈছে, 10ম নম্বৰত দাখিল হৈছে। কিন্তু আজিৰ তাৰিখত এই চাহ শ্ৰমিকে যিহে কোটি কোটি টকা কৰ দি আছে আজি ভাৰত চৰকাৰক, কিন্তু আজিৰ তাৰিখত এই চাহ শ্ৰমিকক 250 টকাত খটাই কৰি তাত দিয়া প্ৰাপ্য অধিকাৰবোৰৰ পিছতো আমাকে সাব্যস্ত কৰিব দিয়া নাই, বঞ্চিত কৰি ৰাখিছে। আজি মালিক পক্ষৰ কি অধিকাৰ আছে আমাক যে এনেকা প্ৰতাৰিত কৰাৰ? তাহাঁতৰ কি অধিকাৰ আছে যে আমাক আজি এই আমাৰ খাটি খোৱা শ্ৰমিকক অত্যাচাৰ কৰাৰ? মই এই সংবাদ মাধ্যমৰ যোগেদি মই তেখেতসকলক জনাব বিচাৰোঁ, চাহ শ্ৰমিক শান্ত হৈ থাকে, কিন্তু সিহঁতে চিঞৰিবও জানে, সিহঁতে গৰ্জিবও জানে। আজি যদি ইয়াত কিবা কাৰণত 20% বোনাছ নহয় একে কিস্তিত, তেতিয়াহ'লে ভৱিষ্যত দিনত অনাগত দিনত কিন্তু জংগী আন্দোলনৰ আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি যি কাৰ্যসূচী ল'ব লাগে আমি প্ৰস্তুত কৰি ৰাখিছোঁ। লিখিত আকাৰে এই কাৰ্যসূচীখিনি আমি ল'বলৈ বাধ্য হৈ যাম। তেতিয়া কিন্তু মালিক পন্থাই এই চাহ শ্ৰমিকৰ এই ACMSৰ মুখ্য বিষয়ববীয়াসকলক যদি জাঙুৰ কৰি ৰাখে তেতিয়াহ'লে নহ'ব। আমি আজি এই আমাৰ শাখা সংঘৰ বিষয়ববীয়াসকলক, কেন্দ্ৰীয় বিষয়ববীয়াসকলক আমি অনুৰোধ জনাওঁ, আজি এই মাধ্যমৰ যোগেদি অনুৰোধ জনাওঁ যে আপোনালোকৰ সতি সন্তান হওঁ আমি, আপোনালোকে বিবেচিতৰে আমাক উচিত ব্যৱস্থা কৰি দিয়ক, আমাৰ দৰমহা বঢ়াই দিয়ক, আমাৰ বোনাছ টকা একে কোবত দিয়াত একে কিস্তিত দিয়াৰ ব্যৱস্থা কৰক। অন্যথা আপোনালোকে তাতে AC ৰুমত বহি কৰি আমাৰ বিচাৰ কৰাৰ কোনো অধিকাৰ নাই। আপোনালোকে ইয়াত আমাৰ মেনেজমেণ্টক কেনেকৈ গম পালে? কালি আজিলৈকে চাৰ্কুলাৰ ৰিলিজ হোৱা নাই। চাৰ্কুলাৰ উইদাউট চাৰ্কুলাৰত আপোনাৰ মেনেজাৰে কৈ আছে যে কেলডেনে 16% আৰু 4% বোনাছ স্প্লিটত লৈ আছে বুলি। এই মেনেজাৰজন ক'ৰ পৰা গম পালে? কেনেকুৱাকৈ তেখেতে কোনে কৰ্তৃত্ব তেখেতক প্ৰদান কৰিলে যে তেখেতে এই কথাখিনি ক'বলৈ বাধ্য হ'ল? এইটো সমজিলা কাৰ্যালয়ত সভাকক্ষত এই কথাখিনি উত্থাপন হৈছে যোৱাকালি 29 তাৰিখে। তো এইখিনি কথা হ'ব নালাগে। আজি চাহ শ্ৰমিক ৰাইজ খাটি খোৱা ৰাইজ হয়, দুখ আৰু বেদনাত থকা ৰাইজ হয়। এই চাহ শ্ৰমিক ৰাইজক যেন কোনো ধৰণৰ তাহাঁতৰ নিজৰ আত্মশক্তিৰ ওপৰত কোনো যাতে ঘাত কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা লৈ কৰি আগন্তুক শাৰদীয় 2025 বৰ্ষৰ যি 24-25 বৰ্ষৰ বোনাছ দিবলগীয়া আছে, এইখিনি এক কিস্তিত 20% বোনাছ আমাক লাগিবই আৰু লাগিবই আৰু লাগিবই। অন্যথা যি গণতান্ত্ৰিক পদ্ধতিৰে যিখিনি আমাৰ কাৰ্যসূচী ল'বলগীয়া আমি এই যে কাগজ হিচাপে আমি প্ৰস্তুত কৰি ৰাখিছোঁ, এই কাগজখিনি আমি দিবলৈ আমি বাধ্য হৈ যাম। আৰু এইখিনিৰ পিছত যি ব্যৱস্থা লোৱা হ'ব ইয়াতে যাতে কোনো ধৰণৰ মালিক পন্থাই আমাক হস্তক্ষেপ কৰিব নোৱাৰিব। আমি অবিৰত কাললৈকে আমি নিজৰ কাৰ্যসূচীখিনি আমি পালন কৰি যাম। বাগান হয়তো কৰ্মবিৰতি ল'বলগীয়া হৈ যাব পাৰে বা গছ হৈ যাব পাৰে, বাগান বন্ধ হৈ যাব পাৰে, বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। তেতিয়া যাতে এই কোম্পানীয়ে, এই মালিক পন্থাই আমাক দোষীদাৰী কৰি তুলিব নোৱাৰিব। ইয়াৰ মাধ্যমৰ যোগেদি অন্তিমবাৰ কাৰণে মই কোৱা নাই, আকৌ প্ৰয়োজন হ'লে জিত মাত্ৰা জিত চিঞৰিব যেন এই চাহ শ্ৰমিক জাতিটোৰ কাৰণে যেন কেতিয়াও কোনো যাতে আমাৰ নিজৰ যি আমাৰ আত্মসন্মান আছে আত্মসন্মানত ঘাত কৰিব নোৱাৰে তেনে পৰিস্থিতি ক্ৰিয়েট কৰিব নালাগে। আমি কোনো আপোনালোকক ধাৰ বিচৰা নাই, আমি কোনো আপোনালোকক বাকী বিচৰা নাই। আমাৰ হক প্ৰাপ্য ধন আমি বিচাৰি আছোঁ। এই হক প্ৰাপ্য ধন পাবলৈ হ'লে আমি ভৱিষ্যত দিনত আমি জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈ যাম। গতিকে আপোনালোকে এতিয়াই হুঁচিয়াৰ হৈ যাওক আৰু আপোনালোকে এতিয়াই গোটেই বোনাছৰ ব্যৱস্থাখিনি আপোনালোকে বিধি পথালিভাৱে দি দিয়ক, নহ'লে আপোনালোকে ভৱিষ্যত দিনত আপোনালোকৰ মুখ ঠেকেচা খাই পৰি যাবলৈ বাধ্য হৈ যাব। এয়াই ক'লোঁ আৰু ইয়াতে মই
ক্ষুদ্ৰ বক্তব্য সামৰি মাৰিলোঁ।